শিৱসাগৰ চেপন সোণপুৰা পথত তালাচী ফ্লাইং স্কোৱাড আৰু চেৰেকাপাৰ আৰক্ষীৰ নিশ্চিত তালাচী সমাগত লোকসভাৰ সাধাৰণ নিৰ্বাচন সমগ্ৰ দেশৰ লগতে অসমতো তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে নাজিৰা নিৰ্বাচনী জিলাটো আগন্তুক 19 এপ্ৰিল তাৰিখটো ভোট গ্ৰহণৰ দিন হিচাপে ধাৰ্য কৰা হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ'ব অহা 20 মাৰ্চ তাৰিখে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 27 মাৰ্চ। মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব 28 মাৰ্চ তাৰিখে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 30 মাৰ্চ আৰু ভোট গণনা কৰা হ'ব 4 জুন তাৰিখে। লোকসভা নিৰ্বাচনত নাজিৰা নিৰ্বাচনী জিলাত সৰ্বমুঠ 224টা ভোট গ্ৰহণ কেন্দ্ৰ আছে। মুঠ ভোটাৰ সংখ্যা হৈছে 1,78,764 জন। ইয়াৰে পুৰুষ ভোটাৰ 87,688 জন, মহিলা ভোটাৰ 91,077 গৰাকী আৰু তৃতীয় লিংগ আছে ভোটাৰ এজন। উল্লেখযোগ্য যে শনিবাৰে বিয়লি নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশতে আদৰ্শ আচৰণ বিধি ইতিমধ্যে কাৰ্যকৰী হৈছে আৰু নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই আচৰণ বিধি বাহাল থাকিব। যদি কোনো স্থানত ধন সুৰা বা আন সামগ্ৰী বিতৰণ হৈ থকা পৰিলক্ষিত হয় তাক বাধা দিবৰ বাবে ফ্লাইং স্কোৱাড FSD দলসমূহ গঠন কৰা হৈছে। তেওঁলোকে উক্ত স্থানত অনতিপলমে উপস্থিত হৈ সামগ্ৰীসমূহ জব্দ কৰিব। তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ বিভিন্ন স্থানত ফ্লাইং স্কোৱাড আৰু আৰক্ষী সষ্টম হোৱা দেখা গৈছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। কালি যেহেতু মডেল কোড অফ কণ্ডাক্ট লাগিলে সেইটো কাৰণে আমি যোৱাকালিৰ পৰাই নাকা চেকিং কৰি আছোঁ যাতে মানে কোনোবাই কেছ অলপ সৰহকৈ নিব নোৱাৰে বা লিকাৰ বা তেনেকুৱা আৰ্মছ এণ্ড এমিনেশ্যনছ বা তেনেকুৱা ধৰি লওক মানে ড্ৰাগছ জাতীয় বস্তু তেনেকুৱা যদি কোনোবাই নিয়ে তেতিয়াহ'লে আমি তেওঁলোককেই চোৱা চিতা কৰি আছোঁ। একচুৱেলি এতিয়ালৈকে আমি কোনো তেনেকুৱা আপত্তিজনক বস্তু পোৱা নাই। আমি শিৱসাগৰৰ আপোনাৰ LAC আণ্ডাৰত আছোঁ। এই চেৰেকাপাৰ আউটপোষ্টৰ আমি চেকিং কৰি আছোঁ। থেংক ইউ। হয়, তাৰ ওপৰতে আমাৰ এইটো চেকিংটো চলি আছে চেপন সোণপুৰা চেৰেকাপাৰ ফালে। এতিয়া মানে আমাৰ যিখিনি বস্তু যেনেকৈ কিবা ইলিগেল কিবা বস্তু নিছে বা কিবা কিবি হৈছে সেইটোৰ ওপৰতে আমাৰ ইয়াত চেকিং হৈ আছে। যদি কিবা ধৰা হয় সেইটোৰ ওপৰতে আমাৰ মানে বিশেষ একো নাই। আমি এইটো এইবোৰতে কিবা এতিয়ালৈকে কিবা পাইছে নেকি? কিবা এতিয়ালৈকে আমি একো পোৱাগৈ নাই। বৰ্তমান চব স্মুথলি গৈ আছে চব বস্তু। যিমান আমাৰ পাব্লিকে চবে মানে একগোট হৈ কেনে কোঅপাৰেট কৰি আছে চবে। সেইটোৱে আৰু এতিয়া বৰ্তমান চব ঠিক চলি আছে। আৰু এই কাৰ্যসূচী এতিয়া কোন কোন ইয়াতে মানে হেৰি কৰি আছে? এই কাৰ্যসূচীত বা অংশগ্ৰহণ কৰিছে আপোনালোকৰ? অংশগ্ৰহণ আমাৰ ইয়াততো এতিয়া বৰ্তমান মই আছোঁ। আপুনি ইলেকশ্যন মানে এইফালে মানে আমাৰ ডিউটি দিয়া আছে, মোক দিয়া আছে আৰু আমাৰ এগৰাকী আছে এগ্ৰিকালচাৰ ইনস্পেক্টৰ তেখেত আছে। আমি এই দুজন মানে চেৰেকাপাৰ ফালে আমি এই দুজন আছোঁ বৰ্তমান এতিয়া। আৰু এনেকৈ বিভিন্ন যিমানখিনি আছে LAC চবতে অলপ মানে বেলেগ বেলেগ ইনচাৰ্জ দিয়া হৈছে মানে মানে জাষ্ট চেকিঙৰ কাৰণে দিয়া হৈছে। এইটো আজিৰ পৰা আৰম্ভ কৰিছে নে আপোনালোকে? কালিৰ পৰা ষ্টাৰ্ট হৈ গ'ল এইটো আমাৰ যোৱাকালিৰ পৰা।